নমস্কাৰ বন্ধুসকল, গুড মৰ্ণিং। পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। SSC এইবাৰ এইটো লাষ্ট ভেকেঞ্চি মানে SSC GD কাৰণে কৈছোঁ, কাৰণ আগতে তেতিয়াহ'লে দেৰি নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। অভাৰঅল ভেকেঞ্চিটো দিছে, চাব ক'ত কিমান ভেকেঞ্চি দিছে। ষ্টেট ৱাইজ যিটো আমাৰ ভেকেঞ্চি এলটেড হয় সেইটো এতিয়ালৈকে দিয়া নাই বাৰু, তো হ'লেও আপোনালোক চাই লওক ক'ত কিমান আছে। তো SCত আমাৰ 5,254টা আছে, STত 4,021টা আছে, OBCত 7,747 আছে, EWS 3,496, URত আপোনালোকৰ 15,094টা আছে, আৰু টোটেল এইফালে 35,612। আৰু ফিমেলৰ ST চাই লওক 564, STত আছে 433, OBCত আছে 829, EWSত আছে 355, আৰু URত আছে 1,688। টোটেলটো আমাৰ ফিমেলৰ টোটেলটো আছে 3,869টা, মানে 3,869টা আছে, আৰু টোটেল মিলাই পিনে এইখিনি 39,481 আছে। তো যেতিয়া আমাৰ ষ্টেট ৱাইজ ভেকেঞ্চিবিলাক আহিব তেতিয়া আপোনালোকক লিষ্টখন দি দিম বাৰু, আপোনালোকে চাই ল'ব। এইটো হৈছে অভাৰঅল ভেকেঞ্চি দেই। এজ লিমিটটো আমাক কিমানৰ পৰা দিছে চাওক, 18 পৰা 23লৈকে দিছে URৰ ক্ষেত্ৰত। আৰু 2/1/2002 মানে 2 জানুৱাৰীৰ পৰা লৈছে 2007 জানুৱাৰী 1 তাৰিখলৈকে যাৰ ডেট আছে সিহঁতে এবাৰ এপ্লাই কৰিব পাৰিব। ৰিলেক্সেশ্যনটো দিয়া আছে। ST OBC 5 years আছে, 5 বছৰ, OBC আছে 3 বছৰ, এক্সমেনৰ 3 বছৰ আছে। এতিয়া ভেকেঞ্চিখিনিৰ বিষয়ে আপোনালোকক ক'লোঁ। অভাৰঅল ভেকেঞ্চিটো কাৰ কিমান আহিছে, চবতকৈ BSFতে বেছি আহিছে চাগে, আৰু ছোৱালী পোষ্টটো কম আহিছে, যোৱাবাৰো কম আহিছে। কিন্তু এবাৰ মেইন কথাটো হ'ল কি, আমাৰ যিখিনি নতুনকৈ এবাৰ এপ্লাই কৰিব, তো সিহঁতৰ কাৰণে কৈ আছোঁ কেনেকৈ আৰম্ভণিৰ পৰা কৰিব লাগে আৰু শেষলৈকে আপোনালোকে কেনেধৰণে কৰিব, সেইটো গোটেই ডিটেইলছ আপোনালোকক মই কৈ আছোঁ। ভিডিঅ'টো চাই যাওক। তো এতিয়া যিখিনি নতুনকৈ এবাৰ যিখিনি SSCত এপ্লাই কৰিব সিহঁতৰ কাৰণে কি কৰিব লাগিব, ওৱান টাইম ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব, মানে OTR কৰিব লাগিব। তো ওৱান টাইম ৰেজিষ্ট্ৰেশ্যনৰ সিহঁতে নিজৰ মানে কি হ'ব, ৰেজিষ্ট্ৰেশ্যনটো প্ৰথমতে ডিটেইলছবিলাক দি পিনে কৰি লওক, আৰু তাৰপিছত লগ ইন কৰিলে প্ৰফাইলটো অন হ'ব। লগ ইন কৰি পেলাই এপ্লাই ছেকশ্যনত গৈ পেলাই এপ্লাই কৰিব পাৰিব, ধুনীয়াকৈ চাই ল'ব। আৰু এপ্লাই ডেটটো বহুত বেছি দিনেই দিছে। আমাৰ SSC এইবাৰ এইটো লাষ্ট ভেকেঞ্চি মানে SSC GD কাৰণে কৈছোঁ, কাৰণ আগতীয়াকৈ এখন আমাৰ কি ওলাইছিলে, নটিচ এখন তাতে ওলাইছিলে যে SSC GD বিষয়ে কৈছিলে তাতে, যে GD যিবিলাক ভেকেঞ্চি আছিলে প্ৰায় আৰু 2 বছৰ 3 বছৰমানলৈকে নাহিব পাৰে। জাষ্ট সেইটো এটা গেছ কৰিছোঁ, যিখন মানে নটিচত দিছিলে। কিন্তু এইবাৰ লাষ্ট বুলি ধৰি পেলাই সবেই প্ৰিপেৰেশ্যন কৰি যাওক, আৰু লাষ্ট ইয়েৰ যিখিনি আউট হৈছিলে তাহাঁতে ভালকৈ পঢ়িবলৈ। 6 তাৰিখ গ'ল, 6 তাৰিখৰ পৰা আপোনালোকে অক্টোবৰলৈকে পূৰা 1 মাহ পাব, ধুনীয়াকৈ টাইম পাব এপ্লাই কৰিবৰ কাৰণে। কোনো উৎপাত কৰি পেলাই জলবাজিত ফৰ্মটো এপ্লাই কৰি পাছত যাতে কি নহয়, কিবা কাৰণত ভুল হ'বলগীয়া নহয়, ভালকৈ চাব। আৰু ফৰ্ম এপ্লাই কৰোঁতে এটা কথা কৈছোঁ যে কিছুমানে কি কৰে, নিজৰ ফৰ্মৰ ডকুমেণ্টছবিলাক বেলেগক এপ্লাই কৰিব দিয়ে বা বেলেগক হতুৱাই কৰে। তো আপোনালোকে সেইটো কৰিলে পিছত এক্সামৰ টাইমত হয়তো আপোনালোকৰ কিবা কাৰণে কি হ'ব পাৰে, ৰিজেক্ট হ'ব পাৰে, এডমিট নাহিব পাৰে, বা আপোনালোকৰ পিছত বহুত মিষ্টেক হ'ব পাৰে, যাৰ কাৰণে আপোনালোকৰ ফৰ্মটো ৰিজেক্ট হ'ব। যে এডমিট কাৰ্ড নহা হৈছে, তেওঁলোকৰ আকৌ কিছুমানৰ কি হৈছে, ডিটেইলছবিলাক মিষ্টেক আছে, নাম কাৰোবাৰ ভুল হ'ব পাৰে, ডেট অফ বাৰ্থ ভুল হ'ব পাৰে। এইবিলাক থাকিলে পিছত কাৰেকশ্যন ডেট আহিলেও মানে কি হয়, কিছুমানৰ থাকি যায়, তেনেকৈ গম নাপায়। তো তেতিয়া সিহঁতৰ কি হয়, এক্সামৰ পাছত প্ৰব্লেমটো আহে। কৰিব ভালকৈ নিজে কম্পিউটাৰ আগত বহি পেলাই নিজে সেইটো কৰিব, বেলেগৰ হতুৱাই কৰিব নিদিব। আৰু মেইন কথা কি আছিলে, আমাৰ পোষ্ট প্ৰিফাৰেঞ্চটো যিহেতু পিছত এবাৰ চেঞ্জ কৰিব নোৱাৰি, পোষ্ট প্ৰিফাৰেঞ্চ চেঞ্জ কৰিব নোৱাৰি কাৰণে আপোনালোকে প্ৰথমতেই পোষ্ট প্ৰিফাৰেঞ্চখিনি দিওঁতে ভালকৈ দিব। কাৰণ চবেই কি কৰে, মানে বেছিভাগে আমাৰ য'ত পোষ্টটো বেছি আহিছে, য'ত ভেকেঞ্চিটো অনুযায়ী কিছুমানে কি এপ্লাই কৰে বা প্ৰিফাৰেঞ্চটো বুজি নাপায়, কোনটো প্ৰিফাৰেঞ্চৰ কোডটো কিমান আৰু কোনটো প্ৰিফাৰেঞ্চৰ কোড কিমান হয়। তো সেই ধৰণে যদি অকল ভেকেঞ্চি নাম্বাৰটো চাই পেলাই কি কৰে পোষ্টটো দিয়ে, তেতিয়া পিছত কি হ'ব, নাম্বাৰটো যদি এক্সামত বেছিও পায়, তেওঁলোকে যদি ভাল মাৰ্ক এটা যদি স্ক'ৰ কৰে, তাৰপিছতো কিন্তু তেওঁলোকে হয়তো নিজে বিচৰা পোষ্টটো নাপাব পাৰে, বা পিছত এনেকৈ ভাবিব পাৰে মোক আমুক পোষ্টটো লাগিছিলে, এতিয়া মই নাপালোঁ। তো সেইকাৰণে কি হ'ব, নিজৰ পোষ্ট অনুযায়ী নিজৰ যিটো ভাল পায় সেইটো অনুযায়ী তেওঁলোকে প্ৰিফাৰেঞ্চটো ভৰাব। কোনটো পোষ্টত কোনটো কোড হয়, মই সেইটো আপোনালোকক স্ক্ৰীণত শ্ব' কৰি চাই ল'ব। হ'লেও কেইটামান মই কৈ দিছোঁ। আমাৰ আছাম ৰাইফলৰ কাৰণে কোড F আছে, CRPFৰ কাৰণে কোড C আছে, BSFৰ কাৰণে B আছে, সম্ভৱ এনেকৈ আপোনালোকে সেইখিনি মিলাই ল'ব। আৰু মেইনলি যদি মোৰ ছাজেশ্যনত যদি কওঁ, আপোনালোকক কি কৰিব, প্ৰথমতে আপোনালোকে আছাম ৰাইফল দিব, কোড F দিব, তাৰপিছত CISF দিব, তাৰপিছত আপোনালোকে CRPF দিব, BSF দিব, বা BSFৰ আগত আমাৰ SSB দিব পাৰে, বা ITBP, যাৰ যেনেকৈ ভাল লাগে। কিন্তু বেছিভাগে আছাম ৰাইফল বিচাৰে কাৰণে প্ৰথমতে তেনেকৈ দিব লাগে। তেতিয়া কি হ'ব, আপোনালোকৰ পিছত মাৰ্কটো যদি ভাল থাকে তেতিয়াহ'লে আপুনি সেইটো পাব, আৰু যদি নাম্বাৰ কম থাকে তেতিয়াহ'লে বেলেগ এটা পোষ্ট আপোনালোকে পাব। কিন্তু নাম্বাৰ বেছি থাকিলেও শেষত যদি আপোনালোকে পোষ্টটো আগতীয়াকৈ কি কৰি থয়, বেলেগ দি থয়, তেতিয়াহ'লে কিন্তু আপোনালোকে মনে বিচৰা পোষ্টটো নাপাব পাৰে।
তো এপ্লাই ডেটৰ কথাখিনি হৈ গ'ল, এজ লিমিটটো হৈ গ'ল, আৰু কেনেধৰণে আমাৰ ভেকেঞ্চিটো ডিষ্ট্ৰিবিউটেড হৈছে সেইটো আপোনালোকে গম পাইছে। এতিয়া তাৰ পিছৰ কথাটো হৈছে আমাৰ যিটো প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগিব। হয়তো বহুতে এতিয়া গম নাপাব বা প্ৰিপেৰেশ্যন কেনেকৈ কৰিব লাগিব। যিখিনি আমাৰ নতুনকৈ যিখিনি ষ্টুডেণ্ট আহিছে বা নতুন যিখিনি এবাৰ এক্সাম দিব, আৰু কোনে কোনে এক্সাম দিব নতুনকৈ এবাৰ আমাক কমেণ্টত জনাই দিব। আৰু যিখিনি এবাৰ নতুনকৈ এক্সাম দিব অসমীয়া মিডিয়ামত দিব, বেছিকৈ সেই অসমীয়া মিডিয়ামত দিয়াসকলে এটা কমেণ্ট কৰিব। যিটো চিৰিয়েল মেথড দিয়া আছে সেইটো আমাৰ জানুৱাৰী মানত এক্সাম ষ্টাৰ্ট হ'ব। তো জানুৱাৰীলৈকে চাব গ'লে আমাৰ হাতত এতিয়া কিমান আছে, প্ৰায় 4 মাহ সময় আছে। আৰু 4 মাহ সময়টোত ভাল ধৰণে যদি পঢ়ে আপোনালোকৰ ধুনীয়াকৈ চিলেকশ্যন হ'ব। যিসকল এই যোৱা বছৰ ভেকেঞ্চিটো ৰৈ গৈছে তেওঁলোকৰ এবাৰ ভালকৈ আকৌ এবাৰ প্ৰেক্টিছ কৰিলে হয়তো তেওঁলোকৰ এবাৰ নাম আহিব পাৰে ভালকৈ। যিখিনি ফটো আৰু ছিগনেচাৰ আপলোড কৰিব, ফটো ছিগনেচাৰ আপলোড কৰোঁতে ভাল ধৰণে আপলোড কৰিব, কাৰণ এবাৰ বহুত বেছি মানে কি হৈছে ছাইটটো এক্টিভ হয়। আৰু তাতে যদি নতুনকৈ মই কি কৰিছোঁ, আমাৰ ষ্টাডি মেটেৰিয়েল কিছুমান মই দিছোঁ, বেছিকৈ মানে জিকেখিনিৰ কাৰণে দিছোঁ। কোনোবাই যদি বিচাৰে সেইখিনি অসমীয়াত পঢ়িব পাৰিব। আগৰ বছৰৰ কোনখিনি আছে সিহঁতেও ক'ব। এবাৰ চাগে ভেকেঞ্চিটো মানে বেছিকৈ আহিছে কাৰণে কি হ'ব, এপ্লাইটো বেছি হ'ব পাৰে। বা যোৱা বছৰ যিহেতু ৰিজাল্ট দিয়া নাই এতিয়ালৈকে, বহুতৰ আকৌ নতুনকৈ এপ্লাই কৰিব, সেইকাৰণে ভেকেঞ্চিত মানে কি হ'ব, এপ্লাই নাম্বাৰটো বহুত বেছি হ'ব। আৰু কম্পিটিশ্যনো বা বহুত বেছি হ'ব, কাৰণ কি যোৱা বছৰৰ যিখিনি এক্সাম দিছিলে সিহঁতে আকৌ এক্সাম দিব, সিহঁতৰ অলৰেডি নাম্বাৰ বেছি আছে। তো এইবাৰ যিখিনি এক্সাম দিব সিহঁতৰ লগত টক্কৰ হ'ব। সেইকাৰণে সিহঁতৰ কি হ'ব, মাৰ্কছটো ইনক্ৰিজ কৰিবৰ কাৰণে ভালকৈ এতিয়াৰ পৰা পঢ়িব লাগিব। চিলেকশ্যন হ'ব, চিলেকশ্যনটো গুচি যাব, কিন্তু ৰিটেনত সিহঁতৰ কি হ'ব, মাৰ্কটো বাহিৰলৈ গুচি আহিব। মানে কম নম্বৰ পোৱাখিনি বাহিৰলৈ গুচি আহিব, কাৰণ কি হ'ব, বেছিকৈ নম্বৰ পোৱাখিনি হয়তো এইটো ভেকেঞ্চি চিলেক্ট হ'ব পাৰে। আৰু সিহঁতে কি কৰিব, যিটো PhD কাৰণে যিটো লিষ্ট আহিব ফিজিকেলৰ কাৰণে, তাত সেই কম নম্বৰ পোৱাখিনি নাম নাহিব। সেইকাৰণে কি হ'ব, যিখিনি হয় নতুনকৈ এক্সাম দিব সিহঁতেও ভালকৈ পঢ়িব লাগিব। মানে একদিনৰ কাৰণে মোৰ কি হৈছে, অভাৰড্ৰাইভ হৈছে, তো এবাৰতো মই দিব নাপাম। কিন্তু যিখিনি এবাৰ নতুনকৈ এক্সাম দিম বুলি ভাবিছে বা নতুনকৈ এক্সাম দিছে, তো সিহঁতৰ কাৰণে যদি কিবা পঢ়াত অসুবিধা হৈছে বা আমাৰ কি হ'ব, ষ্টাডি মেটেৰিয়েল ক'ৰ পৰা কেনেকৈ আৰম্ভ কৰিব ষ্টাডিটো যদি বুজি পোৱা নাই, তেতিয়াহ'লে মোক কমেণ্ট কৰিব। দিছে বা তাৰ আগতে যিখিনি দিছে সিহঁতৰতো ভাল আইডিয়া আছে, সিহঁতে জাষ্ট কি কৰিলে হ'ব, প্ৰেক্টিচ ছেট কৰিলে হ'ব, বা মোক টেষ্টখিনি দিলে সিহঁতক বেছি ইম্প্ৰুভ হ'ব। আৰু নতুনকৈ যিহেতু চিলেবাছ সিহঁতৰ কমপ্লিট কৰিবলৈ দৰকাৰ নাই। কিন্তু যদি কাৰোবাৰ কিবা টপিক আগত থাকি গৈছিলে, সেই টপিকখিনি এতিয়া কভাৰ কৰিব পাৰিব। আৰু যিখিনি নতুনকৈ এক্সাম দিব সিহঁতে একো আইডিয়া নাই বা আগতে সিহঁতে এক্সাম দিয়া নাই, ক'ৰ পৰা আৰম্ভ হ'ব, কি কুৱেশ্যন পেটাৰ্ণ হ'ব বা কুৱেশ্যন লেভেল কেনেকুৱা হ'ব, য'ৰ পৰা ত'ৰ পৰা আপোনালোকে কণ্টেণ্টবিলাক নপঢ়িব, এটা জেগাৰ পৰা ভাল ধৰণে পঢ়িব, তাতে শেষ কৰিব। নহ'লে আপোনালোকৰ পিছত কি হ'ব, বহুত পাজল হ'ব। নতুনকৈ যিখিনিয়ে পঢ়িবলৈ এবাৰ ল'ব, সিহঁতে প্ৰথমতে আমাৰ হিন্দীটো শেষ কৰি ল'ব। হিন্দী এটা ইজি ছাবজেক্ট হয়, মাৰ্ক স্কৰিং হয়। হিন্দীটো পঢ়ি ল'ব ভালকৈ, ৰিজনিং পঢ়ি ল'ব, আৰু মেথছটো কৰিবলৈ ল'ব। জিকেটোৰ কাৰণে আপোনালোকে পিছত সময় দিলেও হ'ব, বা যদি কোনোবাই আগতে দিয়া আছে, টাইম আছে, তেন্তে জিকেটো আৰম্ভ কৰিব পাৰে। আৰু জিকে যিহেতু কি হৈছে, বহুত বেছি আহিব। জিকে মানে কি ক'ৰ পৰা ক'ব নোৱাৰে, সেইটো ভাষ্ট চিলেবাছ হয়। তো তাত কি হৈছে, ইউটিউবত আমাৰ বহুত কণ্টেণ্ট জিকে আছে, কিন্তু সেই জিকেবিলাক আপোনালোকে নপঢ়িব বুলি কওঁ। কাৰণ তাত কি হৈছে, মানে য'ৰ ত'ৰ জিকে আছে, যিবিলাক SSC পেটাৰ্ণৰ কুৱেশ্যন নহয়। তো সেইকাৰণে আপোনালোকে য'ৰ ত'ৰ চেনেলৰ পৰা নপঢ়িব। আৰু তেনেকৈ পঢ়িলে আপোনালোকৰ বেলেগকৈ এটা ভিডিঅ' লাগে বা বুক লিষ্ট লাগে, কি বুক ল'ব, কোনোবাই বুকৰ পৰা পঢ়িব প্ৰিফাৰ কৰিব, বা কোনোবাই ইউটিউব চেনেলৰ পৰা, বা কোনোবাই আমাৰ বেটছৰ পৰা পঢ়িব পাৰিব। যদি কোনোবাই বুক লিষ্ট বিচাৰিছে বা ক'ৰ পৰা কি কণ্টেণ্ট পঢ়িব লাগে বুজি পোৱা নাই, তেতিয়াহ'লে তেওঁলোকে কমেণ্ট কৰিব। কমেণ্টত ভিডিঅ'টো আজি ইমানতে সমাপ্ত কৰিছোঁ। ধন্যবাদ। যদি ভাল লাগিছে কমেণ্ট কৰিব আৰু লাইক কৰিব, লগতে লগৰবিলাকক শ্বেয়াৰ কৰিব।